এই বাগানৰ মাজত সন্ধিয়া 6:30 বজাৰ পাছত মানে এইফালেদি আহিব নোৱাৰি আৰু বাঘ আছে হাতী আহে হাতীটো প্ৰায়ে আহে আৰু মানে কেতিয়াবা এনেকুৱা হৈ যায় যে তুমি 8টা 10টা 12টা বা 15টা বা 20 আমি ঘোঁৰামৰা হৈ এতিয়া এইফালে ৰঙাপাৰা গৈ আছোঁ বাগান এখন পাইছোঁ চেঁচা চাহ বাগিচা আমাৰ এই তেজপুৰৰ চাহ বাগিচা মধ্য অসমৰ চাহ বাগিচাবোৰ কেনেকুৱা আপোনালোকক দেখুৱাব খুজিছোঁ চাই ল'ব এই বাগানৰ মাজত সন্ধিয়া 6:30 বজাৰ পাছত মানে এইফালেদি আহিব নোৱাৰি আৰু বাঘ আছে হাতী আহে হাতীটো প্ৰায়ে আহে আৰু মানে কেতিয়াবা এনেকুৱা হৈ যায় যে তুমি 8টা 10টা 12টা বা 15টা বা 20টালৈকে তুমি হাতী পাই যাব পাৰা তো ৰাতি অহাটো বৰ উচিত নহয় এইফালেদি পাৰিলে দিনৰ পক্ষতে আহি চাই মেলি গুচি যোৱাটো ভাল মানে আৰু ইয়াৰ টাৰ্ণিংবিলাকো বৰ মানে ভাল নহয় টাৰ্ণিংবিলাকত যদি ভালকৈ ছিগনেল দি নাহে কিছুমানে বা হেৰি দি নাহে তো অসুবিধা আপোনালোকে দেখা পাব আগত টাৰ্ণিংবিলাক চেঁচা চাহ বাগান এইটো আদিবাসী মানুহখিনি বেছি আছে ইয়াতে কাৰণ চাহ জনজাতিৰ মানে লোকসকল ইয়াত বেছি পোৱা যায় আৰু তাৰ বাহিৰে আছে আমাৰ বেংগলী মানুহো আছে আমাৰ অসমীয়া মানুহো আছে অসমত আছে যেতিয়া সকলোৱে অসমীয়া দিয়াচোন তথাপিও চাহ জনগোষ্ঠীৰ মানুহখিনি ইয়াত বেছি আছে আগতে পাহাৰেই আছিলে ভাঙি মেলি চাহপাত বাগান কৰিলে লাহে লাহে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত ডাঙৰ বাগান বুলি ক'বলৈ গ'লে এইখনেই আছে আৰু এখন আছে নামেৰি ইফালে শোণিতপুৰ টাউনৰ ওচৰতে চাবলৈ গ'লে এইখনেই ডাঙৰ বাগান লগতে চাহপাত কলো আছে তেনেকুৱা সৌন্দৰ্য আজিকালি দেখিবই পোৱা নাযায় আৰু এতিয়া নতুনকৈ যিখিনি পাত কাটি দিলে কাৰণে এইটো কলম দিয়া বুলি কয় এইটো কলম দিয়া সময় কাৰণ এতিয়া বৰষুণ নাই বা হেৰি নাথাকে এতিয়া যোনবিলাক পাত ওলায় সেইবিলাক পাতৰ মূল্য নাপায় বহুত কম মূল্য পায় বা পাতটো ৱেইট নাথাকে সেইটো কাৰণে সেইটো কলম দি দিলে এতিয়া নেক্সট তোমাৰ এতিয়া যিটো বৰষুণৰ আমাৰ আহিব এতিয়া লাহে লাহে বহাগ জেঠ মহীয়ালৈ মানে যেতিয়া নতুন পাত আহিব তেতিয়া হয়তো আৰু ভাল হ'ব মানে আৰু সেইটো পাতৰ ৱেইটো হয় আৰু সেইটো পাতৰ মূল্যও আছে এইফালে এখনে বাগান ইয়াতে নিজে নাৰ্চাৰী পুলি আৰম্ভ কৰে ইয়াতে ইহঁতে বেলেগৰ পৰা পুলি আনি নলগায় নিজৰ কলমৰ পৰা নিজৰ পুলি বনায় এইটো চাহপাত ফেক্টৰী চেঁচা কিন্তু যিমানে ঘৰৰ ওচৰতেই
আমি চাহপাত ফেক্টৰী নাথাকক কিয় আমি অৰিজিনেল যিটো ভাল চাহপাত আমি খাব নাপাওঁ আৰু হয়তো মালিকেও নাপায় খাবলৈ চব বিদেশলৈ গুচি যায় আৰু চাহটো এনেকুৱা এটা বস্তু এসময়ত এটা ঔষধ বুলি ব্যৱহাৰ কৰা হৈছিল আজি এতিয়া আমাৰ মানুহখিনিয়ে ৰাতিপুৱা চাহ একাপ নহ'লে নহয় বুলি ভাবি পেলাই আমাৰ চাহকাপ খোৱা যায় ইংৰাজে যদি আমাক চাহপাতটো শিকাই থৈ নগ'লহেঁতেন যে এইটো চাহ খায় বুলি হয়তো আজিও এইটো অসমৰ কোনোবা এটা চুকত পৰি থাকিলেহেঁতেন যে এইটোৱে যে আমাৰ ইমান মূল্যৱান সম্পদ বা আমাৰ ইমান এটা ডাঙৰ আমাৰ গৌৰৱ কৰিব পৰা বস্তু এতিয়া অসমত আমাৰ যিটো আছে ইংৰাজ যদি নাহিলেহেঁতেন আমি নাপালোহেঁতেন কথাটো সত্যনে আমি গম পালোহেঁতেন নে এইটো যে চাহপাত হয় বা এইটো আমি চাহ খাব লাগে আমিতো নাপালোহেঁতেন আৰু চাহে আমাক ক্ষতিও কৰে নকওঁ যে বহুত বেছি খাওক বুলি আপুনি একাপ খাইছে দুকাপ খাইছে খোৱাটো বেয়া নহয় কিন্তু যদি চাহ আমি বহুত বেছি খোৱা যায় আমাক ক্ষতিও কৰে চাহে আজি ইংৰাজ যদি অসমত নাহিলেহেঁতেন আমি চাহপাতৰ বিষয়ে একো নাজানিলোহেঁতেন চাহ খাব যে লাগে আমি ৰাতিপুৱা উঠি তেতিয়া চাগে গৰম পানী চৰম পানী কিবা খালোহেঁতেন চাগে ন তাৰ বাহিৰেতো বেলেগ বস্তু নাখালোহেঁতেন চাগে এই বিষয়ে আপোনালোকৰ মন্তব্য কি আপোনালোকে জনাব যে আপোনালোকে জানিলেহেঁতেন নেকি যে চাহ খাব বা চাহটো খাব লাগে বুলি আপোনালোকে গম পালেহেঁতেন নে হেৰি হ'লহেঁতেন নে আপোনালোকে চাহ খালেহেঁতেন নে পানী খালেহেঁতেন সেইটো বিষয়ে জনাব হয়তো শুই ভাত খালেহেঁতেন নেকি এইটো এটা প্ৰশ্নবোধক হৈ ৰৈ গ'ল সেইটো আপোনালোকে যেতিয়া এনচাৰটো দিব তেতিয়াহে আমি গম পাম যে হয় আপোনালোকে কি কৰিলেহেঁতেন এতিয়া বাগান শেষ হৈছে আমি আমাৰি বাৰী ৰেলগেট পাম এতিয়া আৰু অলপ আগত গ'লে আমি সেইটো কাৰণে এইখিনিতে সমাপ্ত কৰি আমি আকৌ পাছত ভিডিঅ' দিম বাগান ইতিমধ্যে শেষ হৈছে ইংৰাজৰ বিষয়ে কথা এষাৰ কৈছে যে ইংৰাজ নহাহেঁতেন আমাৰ ইয়াত চাহ খাব পালোহেঁতেন নে সেই বিষয়ে আপোনালোকে জনাব আপোনালোকৰ মন্তব্য কি আহোমসকলে চাহপাত অসমলৈ আনিছিলে ইংৰাজসকলতকৈ আগতে আৰু ইংৰাজসকলে চাহ বিচাৰি থাকোঁতে মানে অসমত চাহ গছ পাইছিলে তেওঁলোকে তাৰপিছতে বৃহৎ হাৰত কৰিবৰ কাৰণে চীন দেশৰ পৰা আনিছিলে চাহটো এই বিষয়ত তথ্য জনা যিসকলে গম পায় এই বিষয়ে আমাক জনাব বুলি আশা কৰিলোঁ ধন্যবাদ বাই বাই